নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই আগন্তুক বৃদ্ধি হ'বলগীয়া 50% ডিএ বিষয়ে আলোচনা কৰিম। আৰু যেতিয়া 50% ডিএ বৃদ্ধি হ'ব তেতিয়া আপোনালোকৰ দৰমহা কিমান বৃদ্ধি হ'ব নিৰ্দিষ্ট বেচিক পে হাৰত, সেইখিনি কথা মই এতিয়া আলোচনা কৰিম। চ' যিসকলে পেঞ্চন পাই আছে, আপোনালোকে দেখিছে স্ক্ৰীনত, বেচিক পে বা বেচিক পেঞ্চন যাৰ 9000 টকা, তেওঁলোকে বৰ্তমান পাই আছে 4140 টকা। আৰু 50% ডিএ হোৱাৰ পিছত তেওঁলোকৰ হ'বগৈ 4500 টকা ডিএ, আৰু লগতে ইনক্ৰিজ হ'ব 360 টকা, আৰু এৰিয়াৰ হিচাপে পাব 720 টকা। তাৰপিছত যিসকলৰ 11200 টকা, তেওঁলোকৰ বৰ্তমান ডিএ 5152 টকা, আৰু তেওঁলোকে 50% ডিএ হোৱাৰ পিছত পাব 5600 টকা, ইনক্ৰিমেণ্ট হ'বগৈ 448 টকা, আৰু এৰিয়াৰ পাব 896 টকা। ঠিক তেনেদৰে 12700 টকা বেচিক পেঞ্চন পোৱাসকলৰ বৰ্তমান ডিএ 5842 টকা, তেওঁলোকৰ 50% ডিএ হোৱাৰ পিছত পাবগৈ 6350 টকা, ইনক্ৰিজ হ'ব 508 টকা, আৰু এৰিয়া হিচাপে পাব 1016 টকা। 14600 বেচিক পেঞ্চন পোৱাসকলৰ বৰ্তমান ডিএ 6716 টকা, 50% হোৱাৰ পিছত 7300 টকা হ'বগৈ ডিএ, আৰু তেওঁলোকৰ ইনক্ৰিজ হ'ব 584 টকা, এৰিয়া হিচাপে পাব 1168 টকা। তো আপোনালোকে দেখা পাইছে, মই যিহেতু নিয়মটো কৈ গৈছোঁ, আপোনালোকে চাই যাব, মই লাহেকৈ তললৈ লৈ গৈছোঁ। তেওঁলোকৰ যদি বেচিক পে 28500 টকা হয়, তো তেওঁলোকৰ 4% বৃদ্ধি হৈ 1140 টকা হ'ব, আৰু 3 মাহৰ এৰিয়া হিচাপে পাব 3420 টকা। এতিয়া বেচিক পে বুলিলে বেচিক প্লাছ গ্ৰেড পে দুয়োটাই মিলাই ইয়াতে ধৰা হৈছে। যিসকলৰ বেচিক পে 29000 টকা, তেওঁলোকৰ 4% বৃদ্ধি হ'লে 1160 টকা হ'ব, ঠিক 3 মাহৰ এৰিয়াৰ 3480 টকা হ'ব। বেচিক 29500 টকা হ'লে 4% বৃদ্ধি হ'লে 1180 টকা, আৰু লগতে 3 মাহৰ এৰিয়াৰ হিচাপে পাব 3540 টকা। বাকীখিনি মই দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। চ' এয়াই আছিলে আজি ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে, তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি নিজৰ মন্তব্য প্ৰকাশ কৰিব। চ' আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।